আজিকালি ল'ৰা ছোৱালীবিলাকৰ গাত এটা নতুন ভূত লম্বিছে আৰু সেইটো হৈছে মোবাইল। সিদিনাখন মই চন্দ্ৰপ্ৰভাহঁতৰ ঘৰলৈ গ'লো। সিহঁতৰতো ডাঙৰজনী বাৰু ডাঙৰেই হৈছে, সৰুটো এই ক্লাছ 8ত নে 9ত। তাক মই বোলো, বাবু খবৰ কেনেকুৱা, ইমান দিনৰ মূৰত গৈছো ন। এনেকে আছে। মই বোলো, বাবু তোমাৰ খবৰ? 3বাৰ ক'বলগীয়া হৈছে তোমাৰ খবৰ। তাৰপিছত মাকে এনেকে জোকাই দিছে, অ খুৰী ভাল ভাল সেনেকে কৈ আকৌ মোবাইল। মানে কি হৈছে জেনেৰেশ্যনটোৰ। মোৰ ছোৱালীজনীয়ে কেৱল কামতহে মোবাইলটো ব্যৱহাৰ কৰে, বাকী অন্য কাৰণত। তাই ডাঙৰ হৈছে সঁচা কথা, কিন্তু তাইক মই আজিও শাসন কৰোঁ। মোবাইলটোৰ কথা কিবা মই লৈ আহো টানি, মোবাইল তাইক নিদিওতো। কামৰ সময়ত কিবা কাম আছে মোক খুজিব, মই তাইক মোবাইল দিম, টাইম ধৰি দিম, টাইম লিমিটত তাই বস্তুখিনি চাই শেষ কৰিব, তাৰপিছত তাই মোবাইল মোক জমা দিব। এনেকুৱা আমাৰ ঘৰত, কাৰণ মোবাইলটোৱে ভালতকে বেছি বেয়া কৰি আছে ন। মোৰ ছোৱালীজনী তেনেকুৱা। যায় নেকি আপুনি? অকণমান মই বহিব পাৰিলে হয়। ৰ'ব তেনেহলে মই তাইক এবাৰ মাতিম। মুনু, মুনু আহা, বৰমাক মাত দি যোৱাগে এবাৰ। তাই সেইটো ৰুমতে পঢ়ি আছে চাগে, ৰ'ব। তাই চাগে কিবা ইম্পৰ্টেণ্ট বস্তু চাই আছে। বৰমাই যাব, বাই কৈ দিয়া। মুনু, মুনু বৰমাই যাব, বাই কৈ দিয়া। বাই খুৰী, আন্টি মানে বৰমা, বাই।